কবিতাৰ শিৰোনাম শাওনৰ আবেলিত, কথা শামীম আখতাৰ, পাঠ দীপশিখা ৰাজকোঁৱৰ। সূৰুজে অস্ত যোৱাৰ কিছুক্ষণ আগতে সোৱণশিৰি নৈৰ সেই ফেৰীঘাটত আহিবাচোন। নৈৰ পাৰৰ দুৱৰী বনত বহি তোমাৰ কোলাত মূৰ গুজি থৈ মনৰ কথাবোৰ এফালৰ পৰা কৈ যাম। কথাবোৰ শুনি তুমি যেতিয়া হাঁহি দিবা, তেতিয়া মই তোমাৰ ডিম্পল পৰা গালখনত চিকুটি দিম। সেই সময়ত কিমান যে ভাল লাগিব, এবাৰ ভাবি চাইছানে? যেতিয়া নৈৰ পানীত জিলিকি উঠিব তেজৰঙী সূৰুজ আৰু তোমাৰ নিখুঁত মুখৰ প্ৰতিচ্ছবি, তেতিয়া কিমান যে মোহনীয় হ'ব সেই দৃশ্য। সেয়া বৰ্ণনাতীত। ঠিক আছে বাৰু, তেতিয়াহ'লে আহিবা দেই সেই সোৱণশিৰি নৈৰ ফেৰীঘাটলৈ।